নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোক এনফৰ্চ ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি এইবাৰ আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক।